মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 6ৰ সায়েন্স লেসন নম্বৰ 5 আমাৰ চৌপাশৰ বস্তুবোৰ। এই পাঠটোৰ যিখিনি তোমালোকৰ কোৱেশ্চন আছে, এক্সাৰসাইজৰ যিখিনি কোৱেশ্চন, সেই কোৱেশ্চন আনসাৰখিনিৰ লগতে আৰু তোমালোকৰ এই পাঠটোৰ ওপৰত যিখিনি অতিৰিক্ত কোৱেশ্চন হ'ব পাৰে সেই গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা, কাৰণ আমাৰ চেনেলত তোমালোকে সকলো সাবজেক্টৰ কোৱেশ্চন আনসাৰৰ ওপৰত ভিডিঅ' পাবা। আহা এতিয়া আৰম্ভ কৰিম। প্ৰথমটো কোৱেশ্চন কি আছে, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ পূৰ কৰা। শুদ্ধ উত্তৰ যোনটো হ'ব সেইটো মানে গোল পূৰণ কৰিব লাগে। মানে ইয়াতে মই অপশনটো দি দিছোঁ, ইয়াতে এইটো অপশনাল কোৱেশ্চন হয়, যেটো শুদ্ধ উত্তৰ হ'ব সেইটো দি দিছোঁ ইয়াতে। দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়, সেইটো হ'ব আয়তন। এইটো হ'ব শুদ্ধ। তলৰ কোনবিধ স্বচ্ছ, এইটো হ'ব 6 নম্বৰ কাঁচ। তলৰ কোনবিধ অৰ্ধ স্বচ্ছ, এইটো হ'ব তেল সনা কাগজ। এইখিনি তোমালোকে এক্সাৰসাইজত পাবা। তলৰ গোটটোৰ পৰা অমিলটো বাছি লোৱা। ইয়াতে অমিলটো বাছিব লাগে বা হ'ব এইটো বা কিহৰ কাৰণে, কাৰণ সোণ, এলুমিনিয়াম আৰু তাম ধাতু, কিন্তু ভা ধাতু নহয়। এই গোটেইখিনি কি হয়, ধাতু হয়, বাটো ধাতু নহয়, এইটো হ'ব অমিল। তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয়। পানীত দ্ৰৱণীয় কি হয়, চেনি, নিমখ, মৌ এইখিনি। অদ্ৰৱণীয় কি হ'ব পাৰে, নাৰিকলৰ তেল, বালি, চকৰ গুড়ি, পিঠাগুড়ি। তাৰপিছত আছে কি পদাৰ্থ কি, উদাহৰণসহ ব্যাখ্যা কৰা। পদাৰ্থ কি হয়, এনে কোনো বস্তু বা যাৰ ভৰ পানী আৰু আয়তন থাকে। উদাহৰণ পানী। পানীটো এক্সপ্লেইন কৰি দিবা, পানীৰ বিষয়ে অলপ লিখি দিলে হৈ যাব। পদাৰ্থ হ'ল কি, কোনো বস্তু যাৰ ভৰ আৰু আয়তন থাকে। উদাহৰণ হিচাপে পানী ল'ব পাৰা, পানীটোৰ বিষয়ে লিখি দিবা। কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ, সেইটো হ'ব 1 নম্বৰ ভৰ। শিলৰ কি ওজন আছে যাক জুখিব পাৰি গ্ৰাম বা কিলোগ্ৰামত। কিন্তু আয়তন কি, শিলে কিছু ঠাই আগুৰে যাক পৰিমাণ কৰিব পাৰি। এইটো পৰিমাণ কৰিব পাৰি আৰু ইয়াক জুখিব পাৰি। 4বিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি। গিলাচ কিহেৰে তৈয়াৰ কৰিব পাৰি, কাঁচৰ গিলাচ আছে হয়নে, কাঁচ, প্লাষ্টিক, ষ্টীল, এলুমিনিয়াম। তাৰপিছত কি জ্যোতি কি, এইটো উত্তৰ লিখিব লাগে। জ্যোতি হ'ল এনে এটা ধৰ্ম য'ত কিছুমান দ্ৰব্য বা বস্তু পোহৰত চিকমিকাই বা উজ্জ্বল দেখা যায়, যেনে ধাতু, লৌহ, তাম, যেনে কি হ'ব ধাতু, কি লৌহ, তাম বা এলুমিনিয়ামৰ তৈয়াৰী বস্তু জ্যোতিমান হয়। তাৰপিছত আছে কি তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। ইয়াতে লিখিব লাগে কাঠ কি স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ, এইটো কি অশুদ্ধ। কাঠৰ গুড়ি পানীত দ্ৰৱীভূত হয়, এইটো অশুদ্ধ। পানীত নিমখ দ্ৰৱীভূত হয়, এইটো শুদ্ধ। মানে নিমখটো পানীত দিলে কি দ্ৰৱীভূত হয়, গলি যায়। কাঠৰ গুড়ি মানে এইটো কি দ্ৰৱীভূত নহয়, এইটো ইয়াতে হয় বুলি কৈছে, এইটো অশুদ্ধ হ'ব। কাঁচটো কি স্বচ্ছ, কাঠ স্বচ্ছ, কাঁচ অস্বচ্ছ। কাঁচ হয় স্বচ্ছ আৰু কাঠটো অস্বচ্ছ, এইটো হ'ব লাগিছিল, এইটো হোৱা নাই। মানে কাঠটো স্বচ্ছ দিছে কিন্তু কাঁচ অস্বচ্ছ, সেইকাৰণে এইটো কি হ'ব অশুদ্ধ। তাৰপিছত চোৱা কাঠৰ টুকুৰা পানীত উপঙে, এইটো কি শুদ্ধ। নাৰিকলৰ তেল পানীত দ্ৰৱীভূত হয়, অশুদ্ধ। গিলাচাবিন পানীত দ্ৰৱীভূত হয়, এইটো কি হ'ব শুদ্ধ। তাম আৰু লৌহ জ্যোতিমান দ্ৰব্য, এইটো শুদ্ধ। বায়ু স্বচ্ছ, এইটো হ'ব শুদ্ধ। তলত দিয়া বস্তুবোৰৰ লগত দ্ৰব্যবোৰৰ মিলোৱা যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয়, এইটো কি হ'ব টকা বহী। টকা বহীটো কি কাগজ। গজাল, এইটো কি হ'ব লৌহ। চকী, এইটো কি হ'ব কাঠ। গিলাচ, এইটো কি হ'ব কাঁচ। সূতা, এইটো কি হ'ব কপাহ। প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম। সেইবোৰ কি, প্লাষ্টিকৰ গিলাচ, প্লাষ্টিকৰ বাটি, প্লাষ্টিকৰ বটল, প্লাষ্টিকৰ কলম, প্লাষ্টিকৰ বেগ, এইবোৰ। খালী ঠাই পূৰ কৰা। একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে।
এইটো খালিটাই এইটো হ'ব উত্তৰ খালিটাই পূৰ কৰিব লাগে হালধীয়া কালাৰৰ যিখিনি আছে এইখিনি কি শুদ্ধ মানে কি কয় উত্তৰ হ'ব একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে বস্তুবোৰক ভাগ কৰা পদ্ধতিটো কি বুলি কোৱা হয় শ্ৰেণীবিভাজন বুলি কোৱা হয় বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণে হ'ল বস্তুটোৰ ভৰ বস্তু এটা যিমানেই ঠাই আগুৰে সেই বস্তুটোৰ আয়তন এইখিনি হ'ব উত্তৰ তাৰপিছত কি এডিশনাল যিখিনি তোমালোকৰ কোশ্চেন হ'ব পাৰে এই পাঠটোৰ ওপৰত অতিৰিক্ত যিখিনি কোশ্চেন আহে তোমালোকৰ কেতিয়াবা অপচনাল কোশ্চেন দিয়ে কেতিয়াবা আকৌ এনেকুৱা শৰ্ট এনসাৰ বিলাক লিখিব দিয়ে তো তোমালোকে যেনেকুৱা ধৰণৰ কোশ্চেন নাহক এই এনসাৰ বিলাক যদি পঢ়া এনসাৰ কৰিব পাৰিবা ধুনীয়াকৈ যিকোনো কোশ্চেনৰ এনসাৰ কৰিব পাৰিবা ইয়াতে চোৱা আমাৰ চৌপাশৰ বস্তুবোৰ কি দ্ৰব্যৰে তৈয়াৰ কৰা হয় কাগজ কাঠ কাপড় কাঁচ ধাতু প্লাষ্টিক আদি দ্ৰব্যৰে বস্তু তৈয়াৰ কৰা হয় বস্তু আৰু দ্ৰব্যৰ মাজত পাৰ্থক্য কি বস্তু হ'ল তৈয়াৰী বস্তু আৰু দ্ৰব্য হ'ল কি সেই বস্তু তৈয়াৰৰ ভাৱে ব্যৱহাৰ কৰা উপাদান যেনে কাগজ বস্তুবোৰক শ্ৰেণীবিভাজন কৰাৰ কাৰণ কি একেধৰণৰ বস্তুবোৰ একেলগে ৰাখিলে বিচাৰি পোৱাত সুবিধা হয় বস্তুবোৰক কি ধৰ্মৰ ওপৰত শ্ৰেণীবিভাজন কৰিব পাৰি আকৃতি ৰং কাঠ কঠিনতা কোমলতা উজ্জ্বলতা আদি ধৰ্মৰ ওপৰত শ্ৰেণীবিভাজন কৰিব পাৰি জ্যোতিমান বস্তু কাক বোলে যি বস্তু চিকমিকাই বা পোহৰত উজ্জ্বল দেখা যায় তাক জ্যোতিমান বস্তু বোলে ধাতুৰ জ্যোতি হেৰুৱাৰ কাৰণ কি বায়ুত থকা অক্সিজেন আৰু জলীয় ভাস্পৰ উপস্থিতিত ধাতুৰ ওপৰত তৰপ সৃষ্টি হয় যাৰ ফলত জ্যোতি হেৰায় কঠিন আৰু কোমল দ্ৰব্যৰ মাজত পাৰ্থক্য কেনেকৈ জানিব পাৰি এটো হ'ব কি কঠিন দ্ৰব্য হেঁচি চেপেটা কৰিব নোৱাৰি আৰু আচৰ মাৰিব নোৱাৰি কিন্তু কোমল দ্ৰব্য সহজে চেপেটা কৰিব পাৰি বা আচৰ মাৰিব পাৰি স্বচ্ছ অস্বচ্ছ আৰু অৰ্ধস্বচ্ছ দ্ৰব্য কাক বোলে স্বচ্ছ দ্ৰব্যৰ মাজেৰে স্পষ্টকৈ দেখা যায় অস্বচ্ছ মাজেৰে দেখা নাযায় আৰু অৰ্ধস্বচ্ছৰ মাজেৰে কি ঈৰ্ষত দেখা যায় স্বচ্ছ দ্ৰব্যৰ মাজেৰে স্পষ্টকৈ দেখা যায় অস্বচ্ছৰ মাজেৰে দেখা নাযায় আৰু অৰ্ধস্বচ্ছৰ মাজেৰে ঈৰ্ষত দেখা যায় এটো হ'ল পাৰ্থক্য পানীত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দ্ৰব্যৰ উদাহৰণ দিয়া চেনি আৰু নিমখ কি পানীত দ্ৰৱণীয় আনহাতে বালি আৰু কাঠৰ গুৰি কি অদ্ৰৱণীয় পদাৰ্থ কাক বোলে যাৰ ভৰ আৰু আয়তন আছে তাক কি বুলি কোৱা হয় পদাৰ্থ বুলি কোৱা হয় তো আজিৰ ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলোৱে পঢ়িব